নমস্কাৰ আপোনালোকে চাই আছে DY 365 ডিজিটেল আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো আজি সদনত চকু পানী পেলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চকু পানী পেলাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁ কৈছে যে হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি লাভ নাই এটা লুপ্ত হ'ব ধৰা জাতিক মই প্ৰতিনিধিত্ব কৰিছো কি কৈছে আমি ফুল পেটৰ সহায়ত আমি জনাবলৈ চেষ্টা কৰিম আজি সদনত চকু পানী পেলাই গৰজি উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি লাভ নাই বুলি কৈছে লগতে তেওঁ কৈছে এটা লুপ্ত হ'ব ধৰা সভ্যতাক মই প্ৰতিনিধিত্ব কৰিছো সদনত গৰজি উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৰজি উঠিছে আৰু তেওঁ কৈছে যে আমি কেইদিনমান জীয়াই থাকিব বিচাৰিছো এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য সদনৰ ভিতৰত চকু পানী পেলাই মই এই কথা কৈছো সদনৰ ভিতৰত চকু পানী পেলাই তেওঁ আজি গৰজি উঠিছে লুপ্ত হ'ব ধৰা জাতিয়ে চিঞৰি জীয়াই থকাৰ অধিকাৰ বিচাৰিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ধুবুৰী গোৱালপাৰা দৰং মৰিগাঁও বৰপেটা নগাঁও সকলো আমাৰ পৰা গ'ল আমাৰ লগত আগ্ৰাসী নহ'ব আমি জীয়াই থকাৰ সংগ্ৰাম কৰিছো আৰু শেষৰ দিনাখনলৈকে জাতি ৰক্ষাৰ বাবে মই যুঁজি যাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সদনত কেইবাটাও ডাঙৰ মন্তব্য আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি লাভ নাই বুলি কৈছে তেওঁ লগতে কৈছে যে এটা লুপ্ত হ'ব ধৰা সভ্যতাক মই প্ৰতিনিধিত্ব কৰিছো সদনত গৰজি উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমি কেইদিনমান জীয়াই থাকিব বিচাৰিছো সদনত গৰজি উঠি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমি কেইদিনমান জীয়াই থাকিব বিচাৰিছো আৰু চকু পানী পেলাই এই কথা মই কৈছো তেওঁ কৈছে যে আমি কেইদিনমান জীয়াই থাকিব বিচাৰিছো আৰু চকু পানী পেলাই এই কথা মই কৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য এয়া লুপ্ত হ'ব ধৰা জাতিয়ে চিঞৰি জীয়াই থকাৰ অধিকাৰ বিচাৰিছে ধুবুৰী গোৱালপাৰা দৰং মৰিগাঁও বৰপেটা নগাঁও সকলো আমাৰ পৰা গ'ল আমাৰ লগত আগ্ৰাসী নহ'ব আমি জীয়াই থকাৰ সংগ্ৰাম কৰিছো শেষৰ দিনাখনলৈকে জাতি ৰক্ষাৰ বাবে মই যুঁজি যাম তেওঁ কৈছে যে শেষ দিনটোলৈকে জাতি ৰক্ষাৰ বাবে তেওঁ যুঁজি যাব বুলি মন্তব্য কৰিছে তেওঁ লগতে কৈছে যে আমি জীয়াই থাকিব বিচাৰিছো আমি জীয়াই থকাৰ সংগ্ৰাম কৰিছো আমাৰ লগত আগ্ৰাসী নহ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি মন্তব্য সেই মন্তব্য আমি আপোনালোকক শুনাবলৈ চেষ্টা কৰিছো গালি পাৰি লাভ নাই কাৰণ মইতো এটা সেন্টিমেন্টক ৰিপ্ৰেজেন্ট কৰি আছো হিমন্ত বিশ্ব শৰ্মা কি আছে মই একোৱে নহয় মই এটা লুপ্ত হ'ব পৰা এটা সভ্যতাক মই প্ৰতিনিধিত্ব কৰি ইয়াত কথা কৈ আছো গতিকে আপোনালোকে যেতিয়া আমাক সমৰ্থন কৰিব যে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লক কৰি দিয়ক ছাৰ বটদ্ৰৱা কৰি দিয়ক ধুবুৰীত কেইটুকুৰমান মাটি বাচি আছে আপোনালোকে ৰাখি থক আমাৰ আপত্তি নাই তেতিয়াহ'লেতো কোনে আপোনালোকক না ক'ব কোনে আপোনালোকক বিৰোধিতা কৰিব সেইকাৰণে ভূপেন হাজৰিকাৰ এটা গান মনত ৰাখিব যে জিন যাবলৈ হ'লে কিছু এৰিব লাগিব কিছু ধৰিব লাগিব আৰু ভূপেন হাজৰিকা একদম হি ৱাজ এ সমাজতান্ত্ৰিক চিন্তাধাৰাৰ ব্যক্তি আছিল মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই জানে হি ৱাজ নেভাৰ এ বিজেপি লাষ্টত জইন কৰিলেও তেওঁৰ গান গোটেইটোত হি ৰিপ্ৰেজেণ্ট এ ছ'চিয়েলিষ্ট থট প্ৰচেছ IPTFৰ দিনৰ পৰা কিন্তু ভূপেন হাজৰিকায়ো লিখি থৈ গৈছিল জিন যাবলৈ হ'লে কিছু এৰিব লাগিব কিছু ধৰিব লাগিব মই সমৰ্থন কৰিছো জাকিৰ হুছেইন ডাঙৰীয়া যে আপোনালোকে জিন যাব খুজিছে এই মাটিত যদি জিন যাব খুজিছে কিছু এৰিব লাগিব আৰু এৰাখিনি আপোনালোকে ৰেডি হৈ লওক যে এইখিনি আমি এৰি দিম কট্টৰতা যদি কৰি থাকে তেতিয়াতো জিন যাব নোৱাৰিব সদায় কনফ্লিক্ট হ'ব সেইকাৰণে মোৰ এই হাউচত অনুৰোধ উইথ এ ভেৰি পজিটিভ নোট কোনো ইয়াত বিষাদ নাই কাৰণ আমিতো জানো আমি ষ্ট্ৰাগল কৰিব লাগিব এতিয়া কংগ্ৰেছৰ যিখিনি আমাৰে কমিউনিটিৰ মানুহ তেওঁলোকে যি কৈ আছে ভোটৰ কাৰণে কৈ আছে ব্যক্তিগতভাৱেতো ঘৰত উল্টাই কয় যে দাদা ভাল কৰিলে বুলি এইটোতো কোনো কথাই নাই এইটোতো মইতো নিজে জানো যে হোৱাট ইজ দ্য সেন্টিমেন্ট ইন কংগ্ৰেছ বা ভোটৰ আশাত যি চলি আছে এইটো বেলেগ কথা কিন্তু এটা লুপ্ত হ'ব খোজা সভ্যতাৰ মানুহখিনিয়ে কিছুদিন জীয়াই থকাৰ সংগ্ৰাম কৰিব খুজিছে
আমি কেইদিনমান যেন আৰু বাচি থাকো মমডাল নুমুৱাৰ আগতে আমি অলপ জ্বলিব খুজিছো আৰু এইখিনি কথা মই গৌৰৱেৰে কোৱা নাই মই চকু পানী পেলাই কৈছো যে লুপ্ত হ'ব পৰা এটা জাতিয়ে অসম বিধানসভাত চিঞৰি চিঞৰি কেইদিনমান জীয়াই থকাৰ অধিকাৰ বিচাৰিছে আৰু কেইদিনমান জীয়াই থকাৰ অধিকাৰ বিচাৰিছে ধুবুৰী গ'ল গোৱালপাৰা গ'ল বৰপেটা গ'ল দৰং গ'ল নগাঁও গ'ল মৰিগাঁও গ'ল মানে মাটি বাৰীবোৰ গুচি গ'ল সেইকাৰণে মই বাৰে বাৰে কৈ আছো যে এটা লুপ্ত হ'ব পৰা জাতি আপোনালোকে আমাৰ লগত আগ্ৰাসী নহ'ব আমি জীয়াই থকাৰ এটা সংগ্ৰাম কৰি আছো যে কেনেকে আৰু কেইদিনমান জীয়াই থাকিব পাৰো আৰু স্যাৰ এইটো গোল বুলি কৈছে স্যাৰ কেনেকে স্যাৰ অসমীয়া জাতি অসমীয়া সমাজখন যাব পাৰে স্যাৰ 1920 চনত নগাঁও জিলাত স্যাৰ আলিতামণি স্যাৰ অসমীয়া মাধ্যমৰ ব্ৰিটিছে স্থাপন কেনেকে ক'ব পাৰে আপোনালোকৰ ঢিঙত আজি শুনিলো আমি প্ৰটেষ্ট কৰিছো যাওক আপোনালোক গৈ লাজ লাগিব লাগে আপোনালোকক লাজ লাগিব লাগে প্ৰটেষ্ট কৰক ইতিহাসে আপোনালোকক কেনেকে চাব কংগ্ৰেছক 21 চনৰ সেন্সাস ফিগাৰ ওলোৱাৰ পিছত আপোনালোকে নিজে দুখ কৰিব 21 চনৰ সেন্সাস ফিগাৰ ওলোৱাৰ পিছত ইয়াৰ গাত অসমীয়া তেজ নাই আৰু মই আজি ইয়াত অনুৰোধ কৰিছো যিখিনি জিন যাব খুজিছে মুছলমান মানুহ পমুৱা মুছলমান মানুহ কাৰো শত্ৰু নাই জিন যাব খোজা মুছলমান মানুহখিনি আমাক সহায় কৰক আমি একো আপোনালোকৰ পৰা কাঢ়িব খোজা নাই যি আছে সেইখিনি আপোনালোকৰ থাকিব আমাৰ পৰা আৰু মাত্ৰ নাকাৰ হাৰিব যি আছে আমি আপোনালোকৰ পৰা আৰু একো আমি আপোনালোকৰ পৰা কোনো কাঢ়ি লোৱাৰ আকাংক্ষা নাই সেইকাৰণে আইনখনত মই আনিছো যে যাৰ মাটিত বহি আছে ই বহি থাকিব ইয়াত মই লিখা নাই যে ইণ্ডিজেনাছ মানুহখিনিৰ মাটি কাঢ়ি লোৱা হ'ব মই লিখিছো যে যিখিনি মানুহৰ মাটি আছে সেইখিনিৰ মাটি থাকিব মাত্ৰ এটাই অনুৰোধ যদি আপোনালোকে জিন যাব খুজিছে ভূপেন হাজৰিকা ডাঙৰীয়াৰ ভাষাত আমাৰ পৰা আৰু নাকাঢ়িব আৰু এটা লুপ্ত হ'ব পৰা জাতিৰ অধিকাৰ বিধানসভাত যেতিয়া আমি আহিছিলো এবাৰ মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলো আৰু হম নহম এটো কথা নাই শেষ দিনাখনলৈকে জাতি মাটি ভেটিৰ অধিকাৰৰ বাবে আমি যুঁজিম আৰু সেইটো কাৰণে ইয়াত আহিছো আৰু আপোনালোকৰ মই সমৰ্থন বিচাৰিছো মই বদৰুদ্দিন আজমল ডাঙৰীয়াৰো সমৰ্থন বিচাৰিছো সিৰাজউদ্দিন আজমলৰো সমৰ্থন বিচাৰিছো ৰকিবুল হুছেইনৰো মই সমৰ্থন বিচাৰিছো আব্দুল খালেকৰো মই সমৰ্থন বিচাৰিছো যে যিখিনি জনজাতীয় আৰু আমাৰ অসমীয়া খিলঞ্জীয়া লোকৰ আছে সেইখিনি থাকিব দিয়ক আমিতো কি কৰিম বটদ্ৰবা সত্ৰখন লৈ জীয়াই থাকিম কৰবাত বাথৌ মন্দিৰ এটা লৈ জীয়াই থাকিম এইখিনিকে আৰু কেনেকে যে মোক কালি আৰু এয়া আছিল সদনৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য সদনৰ ভিতৰত আজি গৰজি উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি লাভ নাই বুলি তেওঁ কৈছে এটা লুপ্ত হ'ব ধৰা সভ্যতাক মই প্ৰতিনিধিত্ব কৰিছো এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমি কেইদিনমান জীয়াই থাকিব বিচাৰিছো চকু পানী পেলাই এই কথা মই কৈছো বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে লুপ্ত হ'ব ধৰা জাতিয়ে চিঞৰি চিঞৰি জীয়াই থকাৰ অধিকাৰ বিচাৰিছে আজি ধুবুৰী গোৱালপাৰা দৰং মৰিগাঁও বৰপেটা নগাঁও সকলো আমাৰ পৰা গ'ল আমাৰ লগত আগ্ৰাসী নহ'ব আমি জীয়াই থকাৰ সংগ্ৰাম কৰিছো শেষৰ দিনাখনলৈকে জাতি ৰক্ষাৰ বাবে মই যুঁজি যাম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সদনৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৰজি উঠিছে আৰু তেওঁ কৈছে যে হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি লাভ নাই এটা লুপ্ত হ'ব ধৰা সভ্যতাক মই প্ৰতিনিধিত্ব কৰিছো আমি কেইদিনমান জীয়াই থাকিব বিচাৰিছো চকু পানী পেলাই এই কথা মই কৈছো বুলি কৈছে লুপ্ত হ'ব ধৰা জাতিয়ে চিঞৰি চিঞৰিয়ে জীয়াই থকাৰ অধিকাৰ বিচাৰিছে ধুবুৰী গোৱালপাৰা দৰং মৰিগাঁও বৰপেটা নগাঁও সকলো আমাৰ পৰা গ'ল আমাৰ লগত আগ্ৰাসী নহ'ব আমি জীয়াই থকাৰ সংগ্ৰাম কৰিছো
শেষৰ দিনাখনলৈকে জাতি ৰক্ষাৰ বাবে মই যুঁজি যাম বুলি কৈছে। মই পুনৰ সেই মন্তব্যটো আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। গালি পাৰি লাভ নাই, কাৰণ মইতো এটা চেণ্টিমেণ্টক ৰিপ্ৰেজেণ্ট কৰি আছো। হিমন্ত বিশ্ব শৰ্মা কি আছে? মই একোৱে নহয়। মই এটা লুপ্ত হ'ব পৰা এটা সভ্যতাক মই প্ৰতিনিধিত্ব কৰি ইয়াত কথা কৈ আছো। গতিকে আপোনালোকে যেতিয়া আমাক সমৰ্থন কৰিব যে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লক কৰি দিয়ক ছাৰ, বটদ্ৰৱা কৰি দিয়ক, ধুবুৰীত কেইটুকুৰমান মাটি বাচি আছে আপোনালোকে ৰাখি থওক, আমাৰ আপত্তি নাই, তেতিয়াহ'লেতো কোনে আপোনালোকক না ক'ব, কোনে আপোনালোকক বিৰোধিতা কৰিব? সেইকাৰণে ভূপেন হাজৰিকাৰ এটা গান মনত ৰাখিব যে জিন যাবলৈ হ'লে কিছু এৰিব লাগিব, কিছু ধৰিব লাগিব। আৰু ভূপেন হাজৰিকা একদম হি ৱাজ এ সমাজতান্ত্ৰিক চিন্তাধাৰাৰ ব্যক্তি আছিল। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই জানে, হি ৱাজ নেভাৰ এ বিজেপি। লাষ্টত জইন কৰিলেও তেওঁৰ গান গোটেইটোত হি ৰিপ্ৰেজেণ্ট এ ছ'চিয়েলিষ্ট থট প্ৰচেছ IPTFৰ দিনৰ পৰা। কিন্তু ভূপেন হাজৰিকায়ো লিখি থৈ গৈছিল, জিন যাবলৈ হ'লে কিছু এৰিব লাগিব, কিছু ধৰিব লাগিব। মই সমৰ্থন কৰিছোঁ জাকিৰ হুছেইন ডাঙৰীয়া যে আপোনালোকে জিন যাব খুজিছে এই মাটিত, যদি জিন যাব খুজিছে কিছু এৰিব লাগিব, আৰু এৰাখিনি আপোনালোকে ৰেডি হৈ লওক যে এইখিনি আমি এৰি দিম। কট্টৰতা যদি কৰি থাকে তেতিয়াতো জিন যাব নোৱাৰিব, সদায় কনফ্লিক্ট হ'ব। সেইকাৰণে মোৰ এই হাউচত অনুৰোধ উইথ এ ভেৰি পজিটিভ নোট, কোনো ইয়াত বিষাদ নাই, কাৰণ আমিতো জানো আমি ষ্ট্ৰাগল কৰিব লাগিব। এতিয়া কংগ্ৰেছৰ যিখিনি আমাৰে কমিউনিটিৰ মানুহ, তেওঁলোকে যি কৈ আছে ভোটৰ কাৰণে কৈ আছে, ব্যক্তিগতভাৱেতো ঘৰত উল্টাই কয় যে দাদা ভাল কৰিলে বুলি। এইটোতো কোনো কথাই নাই। এইটোতো মইতো নিজে জানো যে হোৱাট ইজ দ্য চেণ্টিমেণ্ট ইন কংগ্ৰেছ, বা ভোটৰ আশাত যি চলি আছে, এইটো বেলেগ কথা। কিন্তু এটা লুপ্ত হ'ব খোজা সভ্যতাৰ মানুহখিনিয়ে কিছুদিন জীয়াই থকাৰ সংগ্ৰাম কৰিব খুজিছে। আমি কেইদিনমান যেন আৰু বাচি থাকো, মমডাল নুমোৱাৰ আগতে আমি অলপ জ্বলিব খুজিছো। আৰু এইখিনি কথা মই গৌৰৱেৰে কোৱা নাই, মই চকু পানী পেলাই কৈছো যে লুপ্ত হ'ব পৰা এটা জাতিয়ে অসম বিধানসভাত চিঞৰি চিঞৰি কেইদিনমান জীয়াই থকাৰ অধিকাৰ বিচাৰিছে, আৰু কেইদিনমান জীয়াই থকাৰ অধিকাৰ বিচাৰিছে। ধুবুৰী গ'ল, গোৱালপাৰা গ'ল, বৰপেটা গ'ল, দৰং গ'ল, নগাঁও গ'ল, মৰিগাঁও গ'ল মানে মাটি বাৰীবোৰ গুচি গ'ল। সেইকাৰণে মই বাৰে বাৰে কৈ আছো যে এটা লুপ্ত হ'ব পৰা জাতি, আপোনালোকে আমাৰ লগত আগ্ৰাসী নহ'ব। আমি জীয়াই থকাৰ এটা সংগ্ৰাম কৰি আছো যে কেনেকে আৰু কেইদিনমান জীয়াই থাকিব পাৰো। আৰু স্যাৰ এইটো গোল বুলি কৈছে স্যাৰ, কেনেকে স্যাৰ অসমীয়া জাতি অসমীয়া সমাজখন যাব পাৰে স্যাৰ? 1920 চনত নগাঁও জিলাত স্যাৰ স্যাৰ অসমীয়া মাধ্যমৰ ব্ৰিটিছে স্থাপন কেনেকে ক'ব পাৰে? আপোনালোকৰ ঢিঙত আজি শুনিলো, যাওক আপোনালোক গৈ লাজ লাগিব লাগে, আপোনালোকক লাজ লাগিব লাগে, প্ৰটেষ্ট কৰক। ইতিহাসে আপোনালোকক কেনেকে চাব? কংগ্ৰেছক 21 চনৰ চেন্সাছ ফিগাৰ ওলোৱাৰ পিছত আপোনালোকে নিজে দুখ কৰিব। 21 চনৰ চেন্সাছ ফিগাৰ ওলোৱাৰ পিছত ইহঁতৰ গাত অসমীয়া তেজ নাই। আৰু মই আজি ইয়াত অনুৰোধ কৰিছো, যিখিনি জিন যাব খুজিছে মুছলমান মানুহ, পমুৱা মুছলমান মানুহ, কাৰো শত্ৰু নাই। জিন যাব খোজা মুছলমান মানুহখিনি আমাক সহায় কৰক। আমি একো আপোনালোকৰ পৰা কাঢ়িব খোজা নাই, যি আছে সেইখিনি আপোনালোকৰ থাকিব, আমাৰ পৰা আৰু মাত্ৰ নাকাঢ়িব। যি আছে আমি আপোনালোকৰ পৰা আৰু আপোনালোকৰ পৰা কোনো কাঢ়ি লোৱাৰ আকাংক্ষা নাই। সেইকাৰণে আইনখনত মই আনিছো যে যাৰ মাটিত বহি আছে ই বহি থাকিব। ইয়াত মই লিখা নাই যে ইণ্ডিজেনাছ মানুহখিনিৰ মাটি কাঢ়ি লোৱা হ'ব।
মই লিখিছো যে যিখিনি মানুহৰ মাটি আছে সেইখিনিৰ মাটি থাকিব। মাত্ৰ এটাই অনুৰোধ, যদি আপোনালোকে জিন যাব খুজিছে ভূপেন হাজৰিকা ডাঙৰীয়াৰ ভাষাত, আমাৰ পৰা আৰু নাকাঢ়িব। আৰু এটা লুপ্ত হ'ব পৰা জাতিৰ অধিকাৰ, বিধানসভাত যেতিয়া আমি আহিছিলো, এবাৰ মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলো, আৰু হম নহম এইটো কথা নাই, শেষ দিনাখনলৈকে জাতি মাটি ভেটিৰ অধিকাৰৰ বাবে আমি যুঁজিম, আৰু সেইটো কাৰণে ইয়াত আহিছিলো। আৰু আপোনালোকৰ মই সমৰ্থন বিচাৰিছো। মই বদৰুদ্দিন আজমল ডাঙৰীয়াৰো সমৰ্থন বিচাৰিছো, চিৰাজুদ্দিন আজমলৰো সমৰ্থন বিচাৰিছো, ৰকিবুল হুছেইনৰো মই সমৰ্থন বিচাৰিছো, আব্দুল খালেকৰো মই সমৰ্থন বিচাৰিছো, যে যিখিনি জনজাতীয় আৰু আমাৰ অসমীয়া খিলঞ্জীয়া লোকৰ আছে সেইখিনি থাকিব দিয়ক। আমিতো কি কৰিম? বটদ্ৰৱা সত্ৰখন লৈ জীয়াই থাকিম, কৰবাত বাথৌ মন্দিৰ এটা লৈ জীয়াই থাকিম, এইখিনিকে। আৰু কেনেকে যে মোক